নমস্কাৰ আপোনালোকে চাবলৈ আৰম্ভ কৰিছে আছামিজ ট্ৰেণ্ডিং। আজি 19 এপ্ৰিল আৰু আজি ৰাতিপুৱাৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আহি পৰিছে আৰু এনেধৰণৰ খবৰসমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিব। ৰাতিপুৱাৰ প্ৰথমটো ব্ৰেকিং নিউজ। কংগ্ৰেছ দলৰ বিৰুদ্ধে এইবাৰ সৰব হৈ পৰিছে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। যোৱা নিশা সামাজিক মাধ্যম যোগে সৰব হৈ পৰিছে মোদী। ভাৰতীয় নাৰীক অপমান কৰিছে কংগ্ৰেছ আৰু বিৰোধীয়ে। পৰিয়ালকেন্দ্ৰিক ৰাজনীতিৰ বাবে কংগ্ৰেছে বিৰোধ কৰিলে বিধেয়ক। নাৰী শক্তি বিধেয়ক গৃহীত হ'লেই পৰিয়ালবাদ শেষ হ'লহেঁতেন। মহিলাৰ সপোন মুখাৰিলে কংগ্ৰেছ আৰু বিৰোধী দলে। নাৰী সমাজৰ ওচৰত ক্ষমা প্ৰাৰ্থনা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ। কংগ্ৰেছ ডিএমকে টিএমচি আৰু এছপিক তীক্ষ্ণ সমালোচনা মোদীৰ। মহিলা সংৰক্ষণৰ বিৰোধিতা কৰি পাপ কৰিছে কংগ্ৰেছ আৰু বিৰোধীয়ে। নাৰী শক্তি সংশোধন সময়ৰ দাবী প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ। চৰকাৰৰ মহৎ প্ৰচেষ্টাক হত্যা কৰিছে কংগ্ৰেছ আৰু বিৰোধীয়ে। সংবিধান প্ৰণেতাসকলৰ প্ৰতিও অপমান কৰিছে বিৰোধীয়ে। একাংশ বিৰোধীয়ে এই কাণ্ড সংঘটিত কৰিছে। একবিংশ শতিকাত নাৰীক অপমান কৰিছে কংগ্ৰেছ দলে। নাৰী শক্তিৰ উত্থানক বাধা। একবিংশ শতিকাৰ নাৰী শক্তিৰ কথা পাহৰিছে কংগ্ৰেছে। নাৰী শক্তিৰ উত্থানক ৰোধ কৰাৰ চেষ্টা বিৰোধীৰ। পৰিয়ালকেন্দ্ৰিক ৰাজনীতিৰ বাবে কংগ্ৰেছে নাৰী শক্তিক এই অপমান কৰিছে। এইদৰে কংগ্ৰেছ দলৰ বিৰুদ্ধে যোৱা নিশা সৰব হৈ পৰিছে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। এটা ব্ৰেকিং নিউজে মুহূৰ্তত আহি পৰিছে। অহা 4 মে তাৰিখে আমাৰ চৰকাৰ গঠন হ'ব, এই মন্তব্য কৰিছে প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈয়ে। হিমন্ত বিশ্ব শৰ্মাক ক্ষমতাৰ পৰা আঁতৰিব অহা 4 মে তাৰিখে। প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈৰ এই ডাঙৰ দাবী। ৰিজাল্ট ঘোষণাৰ পূৰ্বেই গৌৰৱ গগৈয়ে ঘোষণা কৰিছে যে এইবাৰ কংগ্ৰেছৰ নেতৃত্বত অসমত বিৰোধীয়ে চৰকাৰ গঠন কৰিব। 4 মে তাৰিখে শপত ল'ব বিৰোধীয়ে চৰকাৰ হিচাপে। ৰাজ্যত পৰৱৰ্তী চৰকাৰ গঠন কৰিব বিৰোধী ঐক্য মঞ্চই। চৰকাৰ গঠনৰ দাবীৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক সমালোচনা কৰিছে গৌৰৱ গগৈ আৰু অখিল গগৈয়ে। লগতে কৈছে হতাশ হৈছে বিজেপিৰ শিবিৰ। 90খন আসন লাভেৰে বিৰোধী চৰকাৰ গঠনৰ দাবী উত্থাপন কৰিছে শিৱসাগৰ সমষ্টিৰ বিধায়ক তথা ৰাইজৰ দলৰ সভাপতি অখিল গগৈয়ে। এইবাৰ বিৰোধীৰ চৰকাৰ নিশ্চিত। আৰু এই সন্দৰ্ভত আজি বিৰোধী ঐক্যৰ নেতৃত্বত এক গুৰুত্বপূৰ্ণ পৰ্যালোচনা বৈঠকৰ আয়োজন কৰা হৈছে। 126টা সমষ্টিৰ প্ৰাৰ্থী উপস্থিত থাকিব এই গুৰুত্বপূৰ্ণ বৈঠকত। আজি সন্ধিয়া 6 বজাত খানাপাৰাৰ হোটেল গ্ৰীণ উডত নিৰ্বাচনৰ পিছত প্ৰথমবাৰৰ বাবে অনুষ্ঠিত হ'ব বিৰোধী ঐক্যৰ এই গুৰুত্বপূৰ্ণ বৈঠক। 4 মে তাৰিখে কংগ্ৰেছে চৰকাৰ গঠন কৰিব বুলি ইতিমধ্যে দাবী উত্থাপন কৰিছে গৌৰৱ গগৈয়ে। আৰু সেয়েহে তাক লৈ আলোচনা কৰিবলৈ আজি গুৰুত্বপূৰ্ণ বৈঠকৰ আয়োজন কৰিছে কংগ্ৰেছে। পৰৱৰ্তী খবৰ। মহিলাৰ প্ৰতি সংসদত ৰাহুল গান্ধী আৰু বিৰোধীয়ে যি অপমান কৰিলে সেয়া দেশৰ নাৰী সমাজে কেতিয়াও নাপাহৰে। লোকসভাত সংবিধান বিধেয়ক 2026 গৃহীত নোহোৱাৰ সন্দৰ্ভত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ এই প্ৰতিক্ৰিয়া। ৰাহুল গান্ধী আৰু কংগ্ৰেছ দলৰ বিৰুদ্ধে পুনৰবাৰ সংবাদ মাধ্যমৰ আগত এইদৰে সৰব হৈ পৰিছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। পৰৱৰ্তী খবৰ। দেশবাসীক সম্বোধন প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ। কংগ্ৰেছ দলৰ বিৰুদ্ধেও যোৱা নিশা আক্ৰমণাত্মক ৰূপ ধাৰণ কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। কংগ্ৰেছ দল নাৰী শক্তিৰ বিৰোধ। কংগ্ৰেছ দল কেৱল যিসকল নিজৰ মানুহ আছে সেই মানুহসমূহকহে পদবী দিয়াবলৈ চেষ্টা কৰে। কংগ্ৰেছ দলে কেতিয়াও ভাৰতৰ উন্নয়ন হ'ব নিবিচাৰে। এইদৰে কংগ্ৰেছৰ বিৰুদ্ধে সৰব হৈ পৰিছে এতিয়া বিজেপিৰ নেতাসকল। অন্য এটা খবৰ। মহিলা সবলীকৰণৰ নামত ৰাজনীতি কৰিব বিচাৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। বিজেপিৰ কেনেকৈ নিজৰ ব্যক্তিগত স্বাৰ্থ পূৰণ হ'ব সেয়াই তেওঁলোকৰ আৰু মোদীৰ মূল লক্ষ্য। বিৰোধীয়ে 131 সংখ্যক সংশোধনী বিধেয়ক প্ৰতিহত কৰি সংবিধান ৰক্ষা কৰিলে। এইদৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু বিজেপি চৰকাৰৰ বিৰুদ্ধে আক্ৰমণাত্মক ৰূপত কেইবাটাও ডাঙৰ মন্তব্য কৰিছে প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈয়ে। আৰু আনপিনে মমতা বেনাৰ্জীয়েও বিজেপিক কৰিছে তীব্ৰ সমালোচনা। মোদী চাহাবৰ কালিৰ পৰা দিল্লীত পতন আৰম্ভ হৈছে। এইখন মহিলা বিধেয়ক নহয়। এই বিধেয়কৰ উদ্দেশ্য আছিল দেশক ভাগ ভাগ কৰা।
ভাৰতক ভাগ ভাগ কৰিবলৈ চেষ্টা কৰি আছে বিজেপি আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। ইতিমধ্যে দিল্লীৰ পৰা আৰম্ভ হৈছে মোদী আৰু বিজেপিৰ পতন। নিৰ্বাচনী প্ৰচাৰ সভাত বিজেপি চৰকাৰক তীব্ৰ ভাষাৰে সমালোচনা পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীৰ। পৰৱৰ্তী খবৰ, SIRত কটা যাব বাংলাদেশী মুছলমানৰ নাম। পশ্চিমবংগৰ পৰাই সকিয়নি প্ৰদান কৰিছে হিমন্ত বিশ্ব শৰ্মাই। বাংলাদেশী মুছলমানক আকৌ সকিয়নি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। SIRত নাম কটা যাব বাংলাদেশী মুছলমানৰ। ভাৰতৰ সকলো লোকৰ নাম SIRত সোমাব। বাংলাদেশীৰ নাম কটা যোৱাৰ ভয়ত মমতাই বিৰোধ কৰিছে SIRৰ। মহিলা সংৰক্ষণৰ বিধায়ক বিৰোধ কৰি বিপদ মাতিলে বিৰোধীয়ে। ভাৰতীয় মহিলাক কৰা অপমানৰ উত্তৰ অতি শীঘ্ৰেই পাব। এই কাৰ্যই বিৰোধীৰ প্ৰতি মহিলাৰ আক্ৰোশ বৃদ্ধি পালে পশ্চিমবংগত ঘোষণা অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। SIRৰ জৰিয়তে অবৈধ বাংলাদেশী মুছলমানসকলৰ নাম কটা যাব। প্ৰকৃত ভাৰতীয় নাগৰিকৰ নাম SIRত সন্নিৱিষ্ট হ'ব। SIRৰ সন্দৰ্ভত এইদৰে মন্তব্য কৰিছে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। এটা ব্ৰেকিং নিউজ, এইবাৰ নিৰ্বাচনত দুৰন্ত খেলা দেখুৱাব মমতা বেনাৰ্জীয়ে। প্ৰধানমন্ত্ৰী অমিত শ্বাহৰ সৈতে সমানে যুঁজ মমতা বেনাৰ্জীৰ। বিজেপিৰ আগ্ৰাসী প্ৰচাৰক অকলেই প্ৰত্যাহ্বান বংগৰ অগ্নিকন্যাৰ। বিজেপিৰ ষ্টাৰ কেম্পেইনাৰৰ সকলো ধৰণৰ প্ৰচাৰ যেন নিজে অকলেই হেণ্ডেল এতিয়া কৰিছে মমতা বেনাৰ্জীয়ে। এফালে বিজেপিৰ হৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, গৃহমন্ত্ৰী অমিত শ্বাহ, উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথ, অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই নিৰ্বাচনী প্ৰচাৰ চলাই আছে পশ্চিমবংগত। কিন্তু এই সকলোবোৰ ওফৰাই অকলেই যেন পশ্চিমবংগত এতিয়া যুঁজ দিছে পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে। মমতা বেনাৰ্জীৰ সন্মুখত যেন এক প্ৰকাৰ ধৰাশায়ী হৈছে ভাৰতীয় জনতা পাৰ্টিৰ ষ্টাৰ কেম্পেইনাৰসকল। মমতা বেনাৰ্জীয়ে ইতিমধ্যে ঘোষণা কৰিছে এইবাৰ বিজেপি শূন্য হ'ব পশ্চিমবংগত। পশ্চিমবংগৰ জনতাই কেতিয়াও বিজেপিক বিশ্বাসত নলয় বুলি মন্তব্য মমতা বেনাৰ্জীৰ। অন্য এটা খবৰ, কংগ্ৰেছ, তৃণমূল কংগ্ৰেছ, সমাজবাদী পাৰ্টি আদি বিৰোধী দলে কালি ভাৰতৰ নাৰী শক্তিক অপমান কৰিলে। মহিলা সংৰক্ষণ বিধেয়কক লৈ বিৰোধীৰ স্থিতিক তীব্ৰ ভাষাৰে সমালোচনা কৰিছে ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াই। ভাৰত বিৰোধী কাৰ্য কৰিছে কংগ্ৰেছ দলে। কংগ্ৰেছ দলৰ এনে কাণ্ড গৰিহণাৰ যোগ্য। কংগ্ৰেছ আৰু বিৰোধী ৰাজনৈতিক দলক উদ্দেশ্যি এইদৰে মন্তব্য কৰে ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াই। আন এটা ব্ৰেকিং নিউজ, অসমৰ পৰা অবৈধ বাংলাদেশী বিতৰণত ব্যৰ্থ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। পশ্চিমবংগৰ পৰা অবৈধ বাংলাদেশীক লাথ মাৰি খেদিব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। অসমত বাংলাদেশ সীমান্ত বন্ধ কৰা বুলিও মিথ্যাচাৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। পশ্চিমবংগৰ নিৰ্বাচনী প্ৰচাৰ সভাত মুখ্যমন্ত্ৰীয়ে যি ভাষণ আগবঢ়াইছিল সেই ভাষণক এইবাৰ উভতি ধৰিছে বিৰোধীয়ে কৈছে অসমত বাংলাদেশী বিতৰণত ব্যৰ্থ হৈছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। কিন্তু সেই একেগৰাকী মুখ্যমন্ত্ৰীয়ে এতিয়া পশ্চিমবংগত গেৰাণ্টি দি আছে যে পশ্চিমবংগৰ পৰা বাংলাদেশী খেদিব। এয়া কেৱল মিথ্যাচাৰ আৰু মিথ্যাচাৰ হিমন্ত বিশ্ব শৰ্মাৰ। হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে সৰব হৈ পৰিছে বিৰোধী ৰাজনৈতিক দলসমূহৰ নেতাসকল। পৰৱৰ্তী খবৰ, পশ্চিমবংগ আৰু তামিলনাডুত নিৰ্বাচনৰ পূৰ্বে মোদী চৰকাৰৰ চৰম বিপৰ্যয়। মোদী চৰকাৰৰ প্ৰচেষ্টাক চূৰ্ণ বিচূৰ্ণ কৰিলে বিৰোধী আৰু কংগ্ৰেছে। ব্যাপক চিন্তাত পৰিছে এতিয়া মোদী শ্বাহ। চৰকাৰৰ বাবে ৰাজনৈতিক বিপৰ্যয়, বিৰোধীৰ বাবে এয়া জয়। লোকসভাত 2/3 সংখ্যাগৰিষ্ঠতা লাভ কৰাত ব্যৰ্থ মোদী চৰকাৰ। প্ৰধানমন্ত্ৰী মোদীৰ প্ৰতি আস্থা নোহোৱা হৈছে নেকি NDAৰ সাংসদসকলৰ? এই প্ৰশ্নও এই মুহূৰ্তত উত্থাপন হৈছে। সমাগত পশ্চিমবংগ আৰু তামিলনাডুৰ নিৰ্বাচন আৰু এই দুই ৰাজ্যৰ বিধানসভা নিৰ্বাচনৰ পূৰ্বে যোৱা পৰহি সদনত ব্যাপক বিপৰ্যয় দেখিবলৈ পোৱা গ'ল ভাৰতীয় জনতা পাৰ্টিৰ। NDA চৰকাৰে লাভ নকৰিলে 2/3 ভোট। তাৰ বিপৰীতে এক প্ৰকাৰ যেন বিৰোধীয়ে জয় সাব্যস্ত কৰিছে। পশ্চিমবংগৰ নিৰ্বাচনত ইয়াৰ প্ৰভাৱ কেনেকুৱা ধৰণৰ পৰিব সেয়া হ'ব সময়ত লক্ষণীয়। অন্য এটা খবৰ, 133 সংখ্যক সংবিধান সংশোধনী বিধেয়ক কিয় বিৰোধিতা কৰিছে বিৰোধীয়ে? এবাৰ বিজেপিৰ বিৰুদ্ধে সৰব হৈ পৰিছে বিধায়ক অখিল গগৈ। অখিল গগৈয়ে কৈছে, মই যদি সাংসদ হলোহেঁতেন তেন্তে দপদপাই থাকিলোহেঁতেন। উক্ত বিধেয়কখন 2023 চনতেই গৃহীত হৈ থকা বুলি মন্তব্য অখিলৰ।
বিধেয়কখনক কিয় বিৰোধিতা কৰিছে বিৰোধী পক্ষই সেই সন্দৰ্ভতো মন্তব্য অখিলৰ। সংশোধনীৰ বাবে অনা বিধেয়কখন মহিলাৰ 33% আসন নহয়, বিজেপিয়ে নিজৰ লাভালাভৰ চিন্তা কৰিছিল। নতুনকৈ বৃদ্ধি কৰা আসনৰ ভিতৰতহে মহিলাৰ বাবে সংৰক্ষণৰ কথা কোৱা হৈছে। এই বিষয়টোতহে বিৰোধীয়ে বিৰোধিতা কৰিছে আৰু সঠিক বিৰোধিতা কৰিছে। এইদৰে বিজেপি চৰকাৰ আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক উদ্দেশ্যি কেইবাটাও ডাঙৰ মন্তব্য কৰিছে বিধায়ক অখিলে। 2023 চনতেই আইনলৈ ৰূপান্তৰিত হোৱা মহিলা সংৰক্ষণক লৈ সংশোধনী কিয় 2024 লোকসভা নিৰ্বাচনত 33% আসন মহিলাক দিয়া নহল কিয়? সংবিধান সংশোধন কৰাত বিৰোধীয়ে বিফল কৰিলে মোদী চৰকাৰক। লোকসভাৰ মজিয়াত বিৰোধীক ঐক্যবদ্ধ হোৱাৰ সুযোগ দিলে কেন্দ্ৰীয় চৰকাৰে। লোকসভাৰ মজিয়াত ভোট যুদ্ধত পৰাস্ত হ'ল এনডিএ চৰকাৰ। এনডিএ চৰকাৰ পৰাস্ত হোৱাৰ পিছতেই এইসমূহ প্ৰশ্ন এতিয়া উত্থাপন কৰিছে বিৰোধীয়ে। 2023 চনতে আইনলৈ ৰূপান্তৰিত হোৱা মহিলা সংৰক্ষণক লৈ সংশোধনী কিয় বুলি প্ৰশ্ন উত্থাপন কৰা হৈছে। অন্য এটা খবৰ, নৰেন্দ্ৰ মোদী অমিত শ্বাহে ভাৰতৰ ৰাজনৈতিক মানচিত্ৰ সলনি কৰিব বিচাৰিছিল। বিজেপিয়ে ভাৰতৰ নিৰ্বাচনী মানচিত্ৰ সলনি কৰি উত্তৰ ভাৰতক সকলো ক্ষমতা দি দক্ষিণ ভাৰত পূব ভাৰতক ৰাজনৈতিকভাৱে দুৰ্বল কৰিব বিচাৰিছিল সমষ্টি পুনৰ্গঠনৰ জৰিয়তে। বিজেপিয়ে নাৰী শক্তিক বিশ্বাস নকৰে। বিজেপিয়ে বিশ্বাস কৰে নাৰা শক্তিক শ্লোগানক। 100 বছৰ সম্পূৰ্ণ কৰা RSSৰ মুৰব্বী আজিলৈকে কিয় এগৰাকী মহিলা নহল? আমাৰ জনতাই গঢ় দিয়া মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে ভাৰতৰ আটাইতকৈ বেছি সংখ্যক মহিলাক প্ৰাৰ্থিত্ব দি আহিছে। বিজেপিয়ে জানেনে ভাৰতৰ একমাত্ৰ মহিলা মুখ্যমন্ত্ৰী মমতা বেনাৰ্জী বুলি? সাগৰিকা ঘোষ সাংসদ তৃণমূল কংগ্ৰেছৰ। এইদৰে সাগৰিকা ঘোষে মন্তব্য কৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, গৃহমন্ত্ৰী অমিত শ্বাহ, বিজেপি চৰকাৰৰ বিৰুদ্ধে। এইদৰে কেইবাটাও বিস্ফোৰক মন্তব্য কৰে তৃণমূল কংগ্ৰেছৰ সাংসদ সাগৰিকা ঘোষে। মমতা বেনাৰ্জী অকলেই এতিয়া বিজেপিৰ বিৰুদ্ধে যুঁজি আছে। মমতা বেনাৰ্জীয়ে অকলেই যুঁজি পশ্চিমবংগত জয়লাভ কৰিব বুলিও মন্তব্য কৰিছে তৃণমূল কংগ্ৰেছৰ সাংসদগৰাকীয়ে। পৰৱৰ্তী খবৰ, মহিলা সংৰক্ষণ আচল উদ্দেশ্য নহয় বিজেপিৰ। অধ্যাদেশখন বাহিৰৰ পৰা হাৰিৰে মেৰিয়াই লৈ ভিতৰত সমষ্টি পুনৰ নিৰ্ধাৰণৰ ৰাজনৈতিক অংকটো আছিল। তৃণমূল কংগ্ৰেছ বিজেপিতকৈ বহু আগত। তৃণমূল কংগ্ৰেছে 35%ৰ অধিক আসনত মহিলাক প্ৰাৰ্থিত্ব দিছে। আমাৰ বিত্তমন্ত্ৰী মহিলা, আমাৰ মুখ্যমন্ত্ৰী মহিলা, আনকি আমাৰ সংগঠনৰ জিলা সভাপতিসকল মহিলা। RSSৰ নেতৃত্ব কেতিয়াবা মহিলাক এৰি দিব? প্ৰশ্ন উত্থাপন কৰিছে মহুৱা মিত্ৰই। সাংবাদিক বৰ্ষা দত্তৰ সাক্ষাৎকাৰক মহুৱা মিত্ৰই এইদৰে বিজেপিক উদ্দেশ্যি কেইবাটাও মন্তব্য কৰে। অন্য এটা খবৰ, জুবিন গাৰ্গবিহীন বহাগ বিহু। এই অপ্ৰিয় বাস্তৱৰ সৈতেই যোৱাকালি হেঁপাহৰ ৰঙালীৰ প্ৰথমটো দিন পাৰ কৰিছে অসমীয়াই। প্ৰতিগৰাকী অসমীয়াৰ বাবেই অহনীয়া এই বাস্তৱৰ সৈতে কিমান কষ্টৰে মুখামুখি হৈছে পৰিয়াল, আত্মীয় তথা বন্ধুবৰ্গ। যোৱাকালি দিনটোৰ পৰাই খাৰঘুলিত গীত পৰিৱেশনেৰে সংগীতানুষ্ঠান আৰম্ভ কৰিলেহেঁতেন প্ৰাণৰ শিল্পী জুবিন গাৰ্গে, কিন্তু এইবোৰ কথাবোৰ সম্পূৰ্ণ বেলেগ। এইবাৰ সেই একে কথা হৈ থকা নাই। আমাৰ মাজত নাই মৰমৰ জুবিন গাৰ্গ। জুবিন গাৰ্গ অবিহনে এতিয়া দুখ মনেৰে পালন কৰিবলগীয়া হৈছে ৰঙালী বিহু। পৰৱৰ্তী খবৰ, ভোট কেন্দ্ৰত নচলিব ৰিগিং, আহি গ'ল ভোটাৰৰ বায়'মেট্ৰিক। উচ্চতম ন্যায়ালয়ৰ ফালৰ পৰা গুৰুত্বপূৰ্ণ জাননী জাৰি কৰা হৈছে। এটা জৰুৰী খবৰ, ভোট কেন্দ্ৰত ৰিগিং বন্ধ কৰিবলৈ দেশত আহি আছে কঠোৰ নিয়ম। অচিনাকি ভোটাৰে ভোট কেন্দ্ৰত দিব নোৱাৰিব ভোট এতিয়াৰে পৰা। একেজন মানুহে দুই ঠাইত ভোট দিও পৰিব পাৰিব বিপদত। এজনৰ নামত আন এজনে ভোট দিয়া হৈ পৰিব বন্ধ। বায়'মেট্ৰিক চিনাক্তকৰণৰ যোগেদি দিব পাৰিব ভোট। ভুৱা ভোটাৰ চিনাক্ত কৰিবলৈ এই বৃহৎ পদক্ষেপ গ্ৰহণ। কেন্দ্ৰীয় চৰকাৰ নিৰ্বাচন আয়োগলৈ জাননী জাৰি সুপ্ৰিম কোৰ্টৰ। আঙুলিৰ ছাপ আৰু চকুৰ ছাপ অবিহনে কোনেও দিব নোৱাৰিব ভোট। দেশত নিকা নিৰ্বাচন অনুষ্ঠিত কৰিবলৈ শীঘ্ৰেই আহি আছে এই ব্যৱস্থা। প্ৰতিগৰাকী ভোটাৰ কাৰ্ডত সন্নিৱিষ্ট থাকিব আঙুলি আৰু চকুৰ ছাপ। অশ্বিনী কুমাৰ উপাধ্যায়ৰ PILৰ ভিত্তিত ডাঙৰ সিদ্ধান্ত সুপ্ৰিম কোৰ্টৰ। সূৰ্যকান্ত আৰু ন্যায়াধীশ জয়মালা বাগচি বিচাৰপীঠৰ ৰায়। ভোট কেন্দ্ৰত ৰিগিং বন্ধ কৰিবলৈ দেশত আহি আছে এই কঠোৰ নিয়ম। আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ এটা গুৰুত্বপূৰ্ণ খবৰ, ভাৰতীয় জাহাজক লক্ষ্য কৰি ইৰাণৰ গুলীচালনা।
হৰমুজ প্ৰণালীত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে বুলি জানিব পৰা গৈছে। ভাৰতীয় জাহাজক লক্ষ্য কৰি ভয়ংকৰ কাণ্ড ইৰাণৰ। হৰমুজত ভাৰতীয় পতাকা থকা জাহাজক লক্ষ্য কৰি গুলীচালনা। আতংকিত হৈ আদবাটৰ পৰাই উভতিল ভাৰতমুখী তেল ভৰ্তি জাহাজ। ইৰাণে হৰমুজ খোলাৰ পিছতো পাৰ হ'ব নোৱাৰিলে ভাৰতীয় জাহাজ। 4খনকৈ খাৰুৱা তেল ভৰ্তি জাহাজ আহিব নোৱাৰিলে ভাৰতলৈ। আমেৰিকাৰ বাবেই হৰমুজত বিপদত পৰিল ভাৰতীয় জাহাজকেইখন। ইৰাণে বাধা আঁতৰোৱাৰ বিপৰীতে এইবাৰ আমেৰিকাৰ অৱৰোধ। মাৰ্কিন সেনাৰ বাধা পালেই হৰমুজ পুনৰ বন্ধৰ ঘোষণা ইৰাণৰ। এই অঘটনে ভাৰতত পুনৰ সংকট আনিব পাৰে ইন্ধনৰ। ভাৰত অভিমুখী আগবাঢ়িছিল 4খনকৈ তেল ভৰ্তি জাহাজ। সন্মাৰ, হেৰাল্ড, দেশ গৰিমা, দেশ বৈভৱ, দেশ বিভোৰ। ভাৰতীয় জাহাজক লক্ষ্য কৰি ভয়ংকৰ কাণ্ড এইবাৰ ইৰাণৰ। হৰমুজত ভাৰতীয় পতাকা থকা জাহাজক লক্ষ্য কৰি গুলীচালনা। আতংকিত হৈ আদবাটৰ পৰাই উভতিল ভাৰতমুখী তেল ভৰ্তি জাহাজ। ইৰাণে হৰমুজ খোলাৰ পিছতো পাৰ হ'ব নোৱাৰিলে ভাৰতীয় জাহাজ। কংগ্ৰেছ নেত্ৰী প্ৰিয়ংকা গান্ধী। অন্য এটা খবৰ, মহিলাৰ 33% আসন সংৰক্ষণ বিধেয়ক গৃহীত নহ'ল। কেইদিনমানৰ পাছত প্ৰধানমন্ত্ৰীয়ে ৰাজহুৱা সভাত মহিলাক উদ্দেশ্যি ক'ব, চাওক বিৰোধীয়ে মহিলাক ৰাজনৈতিক ক্ষমতা দিব নিবিচাৰে। সত্য হ'ল মহিলাৰ বাবে 33% আসন সংৰক্ষণ বিধেয়ক 2023 চনতে গৃহীত হৈছে 454গৰাকী সাংসদৰ সমৰ্থনেৰে। কোনো সাংসদে ইয়াৰ বিৰোধ কৰা নাছিল। বিজেপিয়ে মহিলাৰ বাবে আসন সংৰক্ষণৰ কথা মুখেৰে কৈ আঁৰত সমষ্টি পুনৰ গঠনৰ বাট মুকলি কৰিব বিচাৰিছিল। যদি বিজেপিয়ে সঁচাকৈ মহিলাক 33% সংৰক্ষণ দিব বিচাৰে, বৰ্তমানৰ 543খন আসনত দিয়াত বাধা ক'ত? কাৰণ বৰ্তমানৰ আসনতেই সংৰক্ষণ দিলে বহু বাঘা বাঘা ৰাজনৈতিক নেতাৰ জীৱন অন্ধকাৰ হ'ব। সমষ্টি পুনৰ গঠনৰে অতিৰিক্ত সমষ্টিত মহিলাক সংৰক্ষণ দিব বিচাৰে বিজেপিয়ে। লগতে সমষ্টি পুনৰ গঠনৰে বিজেপিয়ে অসম আৰু জম্মু কাশ্মীৰত নিজৰ ৰাজনৈতিক লাভালাভৰে সমষ্টি গঠন কৰিব বিচাৰিছিল। এতিয়া গোটেই দেশতেই এইটো কৰিবলৈ বিচাৰিছিল। ইয়াত মহিলাৰ সংৰক্ষণ গৌণ, মুখ্য নিজৰ স্বাৰ্থত সমষ্টি পুনৰ গঠন। গুৰুত্বপূৰ্ণ খবৰ, মেখেলা চাদৰ পিন্ধি এইবাৰ চুৰি। মেখেলা চাদৰ পিন্ধা চুৰ ওলাইছে গুৱাহাটীত। জানমণি শৰ্মা আৰু গগেন বৰ্মনে চাদৰ মেখেলা পিন্ধি কৰিলে চুৰ। পুৰুষ চোৰৰ এই দৃশ্য দেখিলে চকু কপালত উঠিব আপোনাৰ। বশিষ্ঠ আৰক্ষীৰ জালত মহিলাৰূপী পুৰুষ চোৰ। মহিলাৰ ভেষ ধৰি বশিষ্ঠ অঞ্চলত সংঘটিত কৰিছিল চুৰিকাণ্ড। চিচিটিভি কেমেৰাত আবদ্ধ হৈছে সমগ্ৰ কৰ্মকাণ্ড। আৰক্ষীয়ে অভিযান চলাই গ্ৰেপ্তাৰ কৰে জানমণি শৰ্মা, গগন বৰ্মনক। লগতে গ্ৰেপ্তাৰ কৰে ধনদা দেৱী নামে মহিলা এগৰাকীক। জানমণি শৰ্মাই মহিলাৰ বেশ ধৰি সংঘটিত কৰিছিল চুৰিকাণ্ড। অন্য এটা খবৰ, সীমান্তৰে সুৰে সোমাইছে বাংলাদেশী মুছলমান। এই বিস্ফোৰক মন্তব্য কৰিছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। বাংলাদেশী সন্দৰ্ভত পুনৰবাৰ কেইবাটাও ডাঙৰ মন্তব্য। গুৰ মাৰি খেদা হ'ব বাংলাদেশী অবৈধ নাগৰিকক। বংগৰ পৰা বংগীয় মুছলমানক শেষ সকিয়নি অসমৰ মুখ্যমন্ত্ৰীৰ। বাংলাদেশ সীমান্তত ফেঞ্চিং দিবলৈ নিদিয়ে মমতাই। ভয়ংকৰভাৱে পশ্চিমবংগত সোমাইছে বাংলাদেশী নাগৰিক। পশ্চিমবংগৰ ভৱিষ্যত ভয়াৱহ বিপদত বুলি মন্তব্য হিমন্ত বিশ্ব শৰ্মাৰ। মুকলি সীমান্তৰে সুৰে সোমাইছে বাংলাদেশী মুছলমান। প্ৰতিদিনে মুছলমান প্ৰৱেশ কৰে ভাৰতত সীমান্ত দি। বাংলাদেশীৰ সৈতে মমতা বেনাৰ্জীৰ প্ৰেম বুলি মন্তব্য শৰ্মাৰ। গুৰ মাৰি খেদা হ'ব অবৈধ বাংলাদেশী নাগৰিকক। পশ্চিমবংগৰ ভূমিৰ পৰাই মমতা বেনাৰ্জী আৰু অবৈধ বাংলাদেশীক সকিয়নি অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক। বতৰক লৈ এটা গুৰুত্বপূৰ্ণ খবৰ, ৰাজ্যত আকৌ একেলেঠাৰিয়ে কেইবাদিন ধৰি হ'ব মুষলধাৰ বৰষুণ। 18 এপ্ৰিলৰ পৰা 22 এপ্ৰিললৈকে বতৰ বিজ্ঞান কেন্দ্ৰৰ ফালৰ পৰা জাননী। অসমৰ প্ৰায় প্ৰতিখন জিলাতেই হ'ব ধুমুহা বৰষুণ। 40ৰ পৰা 50 কিলোমিটাৰ বেগত আহিব পাৰে ধুমুহা। বিশেষকৈ নামনি আৰু উজনি অসমৰ জিলাসমূহত বতৰৰ গতিবেগ হ'ব পাৰে ভয়ংকৰ। কামৰূপ মহানগৰ, কামৰূপ, নলবাৰী, বৰপেটা, গোৱালপাৰা, বঙাইগাঁও আৰু ধুবুৰীত ধুমুহাৰ তীব্ৰতা অধিক হ'ব। ডিব্ৰুগড়, তিনিচুকীয়া, ধেমাজি, লখিমপুৰ, যোৰহাট আৰু শিৱসাগৰত প্ৰচণ্ড বিজুলী ঢেৰেকনিৰ সৈতে হ'ব বৰষুণ। বতৰ বিজ্ঞান কেন্দ্ৰই জাৰি কৰিছে য়েল্লো এলাৰ্ট বতৰক লৈ। অব্যাহত আছে
পৰৱৰ্তী খবৰ জুবিন ক্ষেত্ৰত যুৱতীৰ উদ্ভণ্ডলি সামাজিক মাধ্যমত ভাইৰেল হৈছে এক ভিডিঅ' জুবিন ক্ষেত্ৰত যুৱতীৰ অসভ্যালি আৰু উদ্ভণ্ডলি জুবিন ক্ষেত্ৰৰ পবিত্ৰ স্থানত অভব্য আচৰণ যুৱতীৰ জুবিন ক্ষেত্ৰলৈ অহা অনুৰাগীৰ সৈতে তৰ্কত লিপ্ত হৈছে যুৱতীগৰাকী যুৱতীৰ উদ্ভণ্ডলিৰ পিছতেই অপ্ৰীতিকৰ পৰিস্থিতি জুবিন ক্ষেত্ৰত আৰক্ষীয়ে আহি নিয়ন্ত্ৰণ কৰিব লগা হয় পৰিস্থিতি নিশা সোণাপুৰৰ জুবিন ক্ষেত্ৰত এই ঘটনা অন্য এটা খবৰ বিহু দলৰ গাড়ীত ভয়ংকৰ অঘটন ৰাজ্য কঁপাই যোৱা এক শোকাবহ ঘটনা সংঘটিত হৈছে বিহু দল কঢ়িওৱা বাহনৰ সৈতে পুৱতি নিশা ভয়ংকৰ ঘটনা অনুষ্ঠান কৰি উভতাৰ সময়তে দলটোৰ প্ৰায় সকলো অচেতন পুৱতি নিশাৰ ৰাজ্যত ভয়ংকৰ ঘটনা সংঘটিত হয় ততাততীয়াকৈ পৰহৰেশ্বৰ দলটিৰ সদস্যসকলক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে বুলি জানিব পৰা গৈছে মংগলদৈৰ পাঠশালাত এই ঘটনা সংঘটিত হয় আন এটা ব্ৰেকিং নিউজ মৰ্মিতা মিত্ৰৰ বিৰুদ্ধে জিলাই জিলাই এজাহাৰ দাখিল কৰা হৈছে জুবিন গাৰ্গৰ গান বিকৃত কৰাৰ বাবে মৰ্মিতা মিত্ৰৰ বিৰুদ্ধে থানাই থানাই এজাহাৰ বিপদ বাঢ়িছে বংগৰ গায়িকা মৰ্মিতা মিত্ৰৰ জিলাই জিলাই মৰ্মিতাৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰা হৈছে দিছপুৰত মৰ্মিতাৰ বিৰুদ্ধে এজাহাৰ দাখিল শিৱসাগৰতো মৰ্মিতাৰ বিৰুদ্ধে এজাহাৰ দাখিল গোলাঘাট কাজিৰঙাতো মৰ্মিতা মিত্ৰৰ অনুষ্ঠান বাতিল ইখনৰ পাছত সিখন বিহু সমিতিয়েও চুক্তি বাতিল কৰিছে মৰ্মিতা মিত্ৰৰ সৈতে মুঠতে জিলাই জিলাই মৰ্মিতাৰ বিৰুদ্ধে এতিয়া এজাহাৰ দেখিবলৈ পোৱা গৈছে যিকোনো মুহূৰ্তত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিব পাৰে বংগৰ গায়িকা বিতৰ্কিত মৰ্মিতা মিত্ৰক